মেইন উদ্দেশ্য হৈছে আজি 1925 চনৰ পৰা উইমকো এটা খেলপথাৰ আছিল। এই খেলপথাৰটো ব্ৰিটিছৰ দিনত আমাৰ ইয়াৰে মানুহ দান কৰিছিল। এই খেলপথাৰ আজি আমাক তাত যাব নিদিয়ে, বাধ্যত হৈ আমি বেলেগৰ জমিত আজি খেল অনুষ্ঠিত কৰি আছো। বহুত দুখ লগা কথা। মেইন উদ্দেশ্য এইটো। তাৰ পিছত হল উইমকো যেতিয়া উইমকো আছিল এটা প্লান্টেশন কৰিছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী গোটাই অসমত গছ পুলি এটা মানে গাড়াৰ ব্যৱস্থা কৰিছিল। এইটোত আমি খুব আনন্দিত আৰু ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰীক। এতিয়া সেই প্লান্টেশন এটা ইণ্ডাষ্ট্ৰিৰ প্ৰথম শৰ্ত হ'ল যদি ইণ্ডাষ্ট্ৰি থাকে, উইমকো যেতিয়া আছিল 1 কিলোমিটাৰ এৰিয়াৰ ভিতৰত প্ৰথম শৰ্তটো যদি কোনো স্কুল বা কলেজ থাকে এইটো ডেভেলপ কৰিব লাগে ইণ্ডাষ্ট্ৰি। তাৰপিছত দ্বিতীয়টো হ'ল গছ পুলি ৰুব লাগে। আগেৰে গছ পুলি ৰোৱা আছিল, সেই গছ পুলিবোৰ কাটি ধ্বংস কৰি আছে। ৰেইন ট্ৰি যিবোৰ গছে বৰষুণ আনে, সেই বৰষুণ হোৱা গছ কাটি আছে। না কোনো পারমিশন আছে DF-ৰ, না ৰেঞ্জাৰৰ পারমিশন আছে। তাৰ বলত বলিয়ান হৈ এই রোহিত দেওৰা না ধুবুৰী জিলাৰ প্ৰশাসনৰ কোনো অনুমতি আছে। প্ৰথম কথাটো হ'ল ধুবুৰীটো এটা অসমৰ অংগ। এই অংগ প্ৰান্তৰ আমি বৰ্ডাৰ এলেকাত বাস কৰোঁ। এইটোত ধুবুৰী জিলা প্ৰশাসন যন্ত্ৰ চলাই আছে না সিন্ডিকেটে চলাই আছে। মাননীয় জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিছোঁ, এই যে 100-200 বিঘা জমি আমাৰ উইমকোৰ জমি, আগৰ যিজন উইমকো বা ITC আছিল কোম্পানী, এই কোম্পানীটো বিক্ৰী কৰিছে 110 বিঘা মাটি। এই 10 বিঘা মাটিত এখেতে কি কৰে করুক, আমার কবলগীয়া একো নাই। আমার ইয়াত দান করা মাটি আছে, রায়তি মাটি আছে, মানে আচৰিত কথা সরকারি মাটি। এইটো দেওৰাক কি ফ্রি হ্যান্ড দিছে নাকি? জিলা আয়ুক্ত মহোদয় আৰু সার্কেল অফিসারজন ফ্রি হ্যান্ড দিছে নাকি? কিয় নাপজোক কৰি দিয়া নাই? আজি আমার ফিল্ড, আমার দান করা মানুহৰ ফিল্ডত আমি খেলিব নোৱাৰো, কাৰণটো কি? এইটো বসুন্ধরা আঁচনিত কি দেওৰাক কি মাটি টুকুৰা কি দি দিলে নাকি? আমি কব বিচাৰিছো জিলা প্ৰশাসনক অতি শীঘ্ৰে এই মাটি টুকুৰা যাতে অধিগ্ৰহণ, সরকারি অধিগ্রহণ কৰি এটা ফিল্ডৰ বা স্টেডিয়ামৰ ব্যৱস্থা কৰে। আমাৰ এই অঞ্চলৰ মানুহ ল'ৰা ছোৱালী যাতে খেল ধেমালি কৰাৰ যাতে এটা সুবিধা পায়, এইটো মই জিলা প্ৰশাসনক অনুৰোধ কৰিছো। আৰু ট্ৰেক্টৰ এছ'চিয়েশ্যন আৰু মহলদাৰ এছ'চিয়েশ্যনক মই অনুৰোধ কৰিছো, আপোনালোকে য'ত মাটি ফেলাওক। আমাৰ উইমকো যেটো 28-36 বিঘা মাটি আছে, এইটো সরকারি মাটি, খাস মাটি, এইটোত যাতে কোনো মাটি নেফেলায়। যদি আমি হাত জোরে অনুরোধ করছি, যদি ফেলায় আমি কিন্তু আন্দোলন করার বাধ্য হম। গণতন্ত্র মেচ কোম্পানিত আমার দেশী মানুষ, লোকাল মানুষ ইয়াতো খেলপথাৰত দান কৰিছিলে, জমি দান কৰিছিলে, খেলপথাৰত খেলাৰ কাৰণে দান কৰিছিলে। ইয়াতে এই উইমকো ইণ্ডাষ্ট্ৰিখন আমার কামৰূপ আইচ কোম্পানী, কোল্ড আইচ কোম্পানী অপাৰেটৰ মালিক লোহিত দেওৰা তেখেতকে ক্ৰয় কৰিছিলে। আৰু লোহিত দেওৰা ক্ৰয় কৰিছিলে 110 বিঘা জমি। 110 বিঘাৰ মধ্যে 40 বিঘা বা 36 বিঘা জমি এইটো সরকারের মাটি হয়। বাকি জমি ইয়াতো অবৈধভাৱে ইয়াতো পিছে কৰি আছে, আত্মসাৎ কৰি আছে। আৰু সবচেয়ে দুখৰ কথা হল কি যে আমাৰ ধুবুৰীত প্ৰজন্ম ল'ৰাবিলাকক বিভিন্ন ড্ৰাগছ নেশা মুক্ত কাৰণে বিভিন্ন ড্ৰাগছৰ কবলত পৰি গৈছে। আৰু আমি এই উইমকো জমিটো যেটো আছে, আমাৰ হাজারিগাঁও যেটো জমি আছে, তাতে ক্রিকেট খেল হয় প্রতি বছর। তাতে ক্রিকেটার, তারপর ভাল ক্রিকেটার বাহিৰত যায়। কিন্তু দুর্ভাগ্যবশত এইখন মাঠ এই লোহিত দেওৰা বন্ধ কৰি দিলে। আজি আমি বাধ্য হৈছো, কিমান দুখৰ কথা। আজি মই বাধ্য হৈছো, আজি ক্ষেত্ৰত মানে আমাৰ এই ল'ৰাবিলাকৰ, প্ৰজন্মৰ ল'ৰাবিলাক আৰু EI আলি ক্লাবত ইয়াতে এটা ভাল এটা স্টেপ হৈছে, যাতে নেশামুক্ত কৰাৰ কাৰণে এটা ক্ৰিকেট এটা চালু কৰিছে। আমি ইয়াতে ইনভলভ পাইছো, তাতে আমি ইয়াতে ইনভলভ। কিন্তু কথা হল আজি ক্ষেত্ৰত খেলিব লগা হৈছে। আজি এটা ধুবুৰী এটা ক্ষেত্ৰত খেলিব আছে, এই গ্ৰাম অঞ্চলত এটা মাঠ নাই। ল'ৰাবিলাকক, প্ৰজন্মৰ ল'ৰাবিলাকক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই কৈছো, প্ৰজন্মৰ ল'ৰাবিলাক মুখ্যমন্ত্ৰী চিন্তা নকৰে নেকি? এই চিন্তা চৰ্চা নাই নেকি? আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত বহুত ল'ৰা আছে, ভাল ল'ৰা আছে। আজি ভাল ল'ৰাবিলাক নেশাগ্ৰস্ত হৈ প্ৰভাত হৈ গৈছে। আৰু মাঠখন, এই উইমকোৰ মাঠখন যেটো ক্ৰিকেট ভাল ক্ৰিকেটাৰ, ইয়াৰ পৰা জাভেদ জামানে গৈছিলে, সবে জানে, গম পায়। জাভেদ জামান এটা ভাল প্লেয়াৰ, ধুবুৰীত নাম কৰা প্লেয়াৰ, ইয়াতে ইণ্ডিয়ান টিমত চান্স পাইছিলে।
আজি জামত জামাৰ নিচিনা আজি ল'ৰাবিলাক ইয়াতে আমি দেখে পোৱা নাই, কাৰণ দুৰ্ভাগ্য হ'ল যে ইয়াতে মাত নাই। আৰু এই মাতটো দখল কৰিলে এম্পৰ মাতটো যিটো আমাৰ হাজৰিকা যিটো আছে, আমি তাৰপিছত এই মাতটো আমাৰ এই ল'ৰাবিলাক এই ক্ষেত্ৰত খেলিব লগা হৈছে। এইটো মুখ্যমন্ত্ৰী অৱগত আছে নে নাই এইটো কওক। আৰু দ্বিতীয়টো কথা হ'ল কি যে হ'ল যে ইয়াতে গুণ্ডাগিৰি সিন্ডিকেট ইয়াতে ৰাত চলি আছে। দুপিকি এটা মানে খনি সোণৰ খনি নেকি যে সিন্ডিকেট মাষ্টাৰ ইয়াতে উমকৰ বেদখলভাৱে জমি দখল কৰি আছে। কোৰ্ট চলি আছে ইয়াতে। তাৰ সত্ত্বেও আমি ইয়াতে উইমকো কোম্পানীৰ উইমকো মেচ ফেক্টৰীৰ গাছ বিলাক যিবিলাক আছে, চেগুন গাছ, কদম গাছ, যিবিলাক কাঁঠাল গাছ, যিবিলাক গাছ আছে অবৈধভাৱে উইদাউট ইনফৰমেশ্যনত গাছ কাটি আছে। কোনে তাক গাছ কাটাৰ পাৰ্মিশ্যন দিলে? আমি ৰেঞ্জাৰক কৈছো, আমি ৰেঞ্জাৰক কৈছো, এই আমি অৱগত কৰিছো, আমি ৰেঞ্জাৰক অৱগত কৰিছো, ডিএফক অৱগত কৰিছো, আমি অফিচত কৈছো, আমি ভাৰ্বেলি ফোনতো কৰিছো। ইলিগেল ভাৱে আপোনালোক ইলিগেল ভাৱে আপোনালোকৰ উইদাউট পাৰ্মিশ্যন কেনেকে গাছ কাটিবলৈ? মুখ্যমন্ত্ৰী মহোদয় কৈছে গাছ থাকিলে মানুহ আছিব, আৰু গাছত একটা অক্সিজেন তৈরি হয়। আৰু গাছটো গোটেই অসমতে আপোনালোকে দেখিছে যে গাছটো গোটেই অসমত লগাব দিছে। গাছ কাটাৰ ক্ষেত্ৰতে জিলা প্ৰশাসন, মোৰ প্ৰশ্ন কিয় নীৰৱ? ইয়াতে গাছ কাটিবলৈ বাধা আছে, তাৰপিছত তাৰ সত্ত্বেও ইয়াতে গাছ কাটি আছে। কিবা কিবি কিয় বুজাবুজি হৈছে নেকি?